আজি পবিত্ৰ ঈদ উল ফিতৰ মাহজোৰা ৰোজাৰ অন্তত ঈদ উল ফিতৰ পালন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰৰ বৰখুৰী বিলপা ঈদগাহ মৈদানত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল ফিতৰ। প্ৰায় 10,000 লোকে একেলগে সবৰীয়া নামাজ আদায় কৰে। ঈদ উল ফিতৰ চিহ্নৰে মাহৰ সমাপ্তি। ঈদগাহ মৈদানত আধুনিক আলোক সজ্জাৰে আটকধুনীয়াকৈ সজাই তোলা দেখা পোৱা গৈছে। ঈদৰ নামাজ আদায়ৰ পাছতে ইজনে আনজনক মৰমৰ আলিংগনেৰে স্নেহ যাচে। বিভিন্ন সুস্বাদু মিঠাই আৰু ব্যঞ্জনেৰে অতিথিক আপ্যায়ন কৰে ঈদুল ইছলামসকলৰ ধৰ্মাৱলম্বী লোকসকলে। সুখ শান্তি সমৃদ্ধি সমন্বয় একতা আৰু ভাতৃত্ববোধৰ পবিত্ৰ ঈদ উল ফিতৰ দুখীয়া ফিতৰ প্ৰদান কৰি এক সুন্দৰ দিন অতিবাহিত কৰে পৰিয়ালৰ সৈতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। আমাৰ ৰমজান মাহৰ যি 30 ৰোজা, আমাৰ এই 30 ৰোজাত আমাৰ যি মনৰ আশা আকাংক্ষা পূৰ্ণ কৰি বা আমি যে ৰোজা ধৰিছোঁ, এই ৰোজা ধৰাৰ অন্তত আজি 30 দিন পাৰ কৰাৰ পিছত আজি যি ঈদ উল ফিতৰ, সেই ঈদ উল ফিতৰত আমাৰ মুছলমান বা ইছলাম ধৰ্মাৱলম্বী মানুহৰ কাৰণে এক ডাঙৰ উৎসৱ বুলি কওঁ। আৰু এই উৎসৱত মই বিশেষকৈ সদৌ অসমবাসী ৰাইজলৈ শুভেচ্ছা তথা ভাতৃত্ববোধৰ এনাজৰীডাল যাতে অটুট থাকে আৰু বিশ্ব শান্তিৰ বাবে আজি এইখন যি ঈদৰ নমাজ হৈছিলে তাত বিশ্ব শান্তিৰ বাবে দোৱাও হৈছে, তাকেই কামনা কৰিলোঁ। আৰু সদৌ শেষত সকলোলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অন্য বছৰৰ এইবেলি ঈদৰ বতৰ কেনেকুৱা? অন্য বছৰতকৈ এইবেলি ঈদৰ বতৰ ঠিকেই আছে, বহুত ভালে। আমাৰ ৰমজান মাহৰ আসসালামু আলাইকুম। আজি আমাৰ ঈদৰ দিন মানে ফূৰ্তিৰ দিন, খুশিৰ দিন। আমি সব মানুহ একলগে আমাৰ ভাতৃত্ব হিচাপত নামাজ পঢ়িছোঁ। আমাৰ ভাল লাগিছে, খুবেই আনন্দ লাগিছে, খুবেই মানে ফূৰ্তি লাগিছে। আৰু এই ঈদৰ আনন্দৰ দিনত আমি এটা কামনা কৰোঁ, আমাৰ অসমৰ বা তথা ভাৰতবৰ্ষৰ যিমান হিন্দু মুছলিম মানুহ আমাৰ একত্ৰিত হৈ ভাতৃত্ববোধেৰে আমি কলিয়াবৰৰ পৰা দীপক নাথীৰ ৰিপৰ্ট, TCL আৱাজ।